ইমান অপমানৰ পিছত কিয় আপাৰ আছাম যায় প্ৰয়োজনত যদি আমাৰ যিসকল লেবাৰ শ্ৰেণীৰ মানুহ আপাৰ আছামত গৈ যিটো আপোনাৰ অন্যায় অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হয় গতিকে ইয়াৰ পৰা আমি আচলতে পৰিত্ৰাণ কেনেকৈ পাব পাৰোঁ আপাৰ আছাম যাবই নালাগে আপাৰ আছামত ঘিউ মৌ আছেনে বহুত মানুহ শিক্ষিত কৰক ইয়াৰ পৰা DC হওক SP হওক জাজ হওক আজিৰ পৰা প্ৰতিজ্ঞা কৰক 15 বছৰৰ ভিতৰত আমাৰ ল'ৰা ছোৱালী ইংলেণ্ডত যাব আমেৰিকাত যাব অক্সফৰ্ডত থাকিব হাৰ্ভাৰ্ডত থাকিব আপাৰ আছাম যাবই নালাগে ইমান অপমানৰ পিছত কিয় আপাৰ আছাম যায় প্ৰয়োজনত যদি যেই 10-15 বছৰ জীয়াই থাকিব লাগে তাৰ কাৰণে আমাৰ সাউথ ইণ্ডিয়া আছে সাউথ ইণ্ডিয়াৰ ৰাজ্যবোৰত যাওক আপাৰ আছাম যিসকল চায় মইতো কি ক'ম আৰু পেটৰ দায়ত অকল আপাৰ আছাম নাই আৰু অলপ লাজ চৰমো থাকিব লাগে আমাৰ জনগোষ্ঠীৰ কিয় আপাৰ আছাম গৈ থাকিব লাগে ইমান অপমান হোৱাৰ পিছত যদি আমাৰ লাজ চৰম নহয় তেতিয়াহ'লে মানুহে অপমান কৰি থাকিব যিসকল আচলতে যায় তেওঁলোকে ঘৰত থাকিও কৰ্মসংস্থাপন কৰিব তেওঁলোকে বেলেগ ঠাইত যাব পাৰে নহয় অসমৰ সাউথ ইণ্ডিয়া আছে বিভিন্ন জেগা আছে তেওঁলোকে যাব পাৰে আজিকালি বহুত মানুহ গৈ আছে নিৰক্ষৰ মানুহ গৈ আছে বুজি পাইছে ইয়াতে আৰু এটা কথা আছে মই কৈ দিওঁ শুনক কিছুমান দল সংগঠনে চাব মাজে মাজে ওলাই আপাৰ আছাম যাব নালাগে সেই দল সংগঠনবোৰে আকৌ পইচা খাই পেলাই এইবোৰক দি আহে আৰু তাৰ যিবোৰ দল সংগঠন আছে যিবোৰে কয় মিয়া খেদিম ইহঁতেও কিছু টকা পইচা লৈ ইটাৰ বাটাৰ মালিকে হওক তেওঁলোকে হওক আকৌ আমাৰ ইয়াৰে দল সংগঠন কিছুমানক যোগাযোগ কৰে আৰু লৈ যায় আৰু কিছুমান চৰ্দাৰ আছে তেওঁলোকে লৈ যায় মানুহ সচেতন হ'বৰ হ'ল শিক্ষিত মানুহবোৰে কি কৰি আছে দল সংগঠনবোৰে কি কৰি আছে তেওঁলোকে মই নিজে আহ্বান জনাইছিলোঁ যে অসমৰ এই মিয়া জনগোষ্ঠীৰ মানুহ কোনো আপাৰ আছাম যাব নালাগে কিয় গৈ আছে লাচনম থাকিলেতো নগ'লহেঁতেন নহয় আহি আছে ইয়াক লৈ বহুত আলোচনা বিলোচনা চলি আছে আপোনাৰ লয়াৰ আছামত যদি ক'বলৈ যায় এটা শ্ৰেণীয়ে অসমত এইবাৰ আমি অসমীয়া আমাৰ পূৰ্বপুৰুষে অসমীয়া মাতৃভাষা হিচাপে লৈছে কোনেও যাতে ভুল কৰিবলৈ ভুল নকৰে বা কোনোবা দল সংগঠনে কোনোবা স্বাৰ্থান্বেষী চক্ৰই যাতে মানুহক ভুল পথে পৰিচালিত নকৰে মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে জীৱনে মৰণে আমি অসমীয়া আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া মাতৃভাষা লিখি গৈছে কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই আপোনালোকে আমি নিজে নিজে অসমীয়া লিখক আপোনালোকে যদি জনগোষ্ঠী লিখিব লাগে মোৰ আহ্বান মিয়া জনগোষ্ঠী লিখক